মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। আহি গ'ল গৃহিণীসকলৰ মাঘৰ বিহু ভোগালী বিহুৰ শুভেচ্ছা থাকিল। মই আজি এয়া কাটা নিমকি বনাইছোঁ। প্ৰথম কাটা নিমকি, তাৰপিছতে বনাম খুৰমা। মই কেনেকৈ বনাম আপোনালোকক দেখাই যাম। মই আজি পাকঘৰত সোমাইছোঁ আৰু সোমাই প্ৰথমতে ময়দা টেমাটো লৈছোঁ। ময়দা টেমাটো লৈ ৰেডি হৈ বাচন বৰ্তন লৈ পানী গৰম কৰিছোঁ। সিফালে ওলাই আহিছোঁ ৰেডি হৈ বিহু 7খন 8খন প্ৰথম লৈছোঁ কাটা নিমকি বনাবলৈ। কেৰাহীতে বনাইছোঁ আৰু লেতেৰা কৰা মানে ময়ে ধুব লাগিব। সেইকাৰণে ভাবিলোঁ আৰু লওঁ। এতিয়া মই চৰিয়া এটা পাতি নিমকিখিনি ময়দাখিনি ঢালি দিছোঁ। অকণমান চালিম, তাত কিবা থাকিব পাৰে। নাই, একো নাই, বিশেষ একো নাই। এতিয়া একো নাই। এতিয়া মই ধুনীয়াকৈ চাফ চিকুণ চপাই কুচাই লৈ মই ইয়াত কি দিম চাওক। অলপ ঠাণ্ডা, আজি বতৰ একেবাৰে ঠাণ্ডা। ভোগালী বিহু ভোগৰ উৎসৱ, ভোগালী ভোগালী লাগিছে। বতৰটো ঠাণ্ডা, সেমেকা একেবাৰে। অলপ নিমখ দি দিছোঁ, আধা চামুচ দিছোঁ। নিমকিত নিমখ অকণ বেছি হ'লে ভাল, মুখত নিমখ লাগিব লাগে নিমকিটো। এতিয়া অকণমান দিছোঁ বেকিং পাউডাৰ, আধা চামুচ হ'লে অলপমান বেছি। এইখিনি বেকিং পাউডাৰ এতিয়া ভালকৈ মই ইয়াতে দিম। এতিয়া এই চাফলা গ'ল, আমি থওঁ চাফলা গ'ল, দি দিলোঁ। চাফলা গ'ল অকণমান বেছিকৈ দিছোঁ। দি পেলাই এতিয়া ভালকৈ মঠিম। ইমান ধুনীয়াকৈ মঠিম যাতে বহুতকণ দেৰি 10-15 মিনিট লাড্ডু হৈ যায়। লাড্ডু হৈ গৈছে। এতিয়া ইয়াতে দিম মই পানী দিম ইয়াতে। এতিয়া পানী দিলোঁ। ভাগৰ অনুভৱ হোৱা নাই, কামখিনি গোটাই লৈছে। এইখিনি লাড্ডু হৈ গ'ল। লাড্ডুটো এনেকুৱাকৈ লৈছোঁ যাতে বেছি টানো নহয়, ঢিলাও নহয়। তেতিয়া নিমকিটো মচমচীয়া হ'ব, ভাল হ'ব। ৰিফাইনটো বেছিকৈ দিছোঁ, ময়দা দিছোঁ, বেকিং পাউডাৰ দিছোঁ। এতিয়া এই চুৰিখনি মই পিচ পিচকৈ কাটি যাম। ভোগালী বিহু তৰণি নাই, প্ৰত্যেকজনী গৃহিণী বনাইছে। মই প্ৰথম কিন্তু কাটা নিমকি, তাৰপিছতে ইয়াতে পিছত বনাম খুৰমা। দেৰি লাগিছে লিখতা। ইফালেদি মোবাইলটোও ধৰিছোঁ, ভিডিঅ' কৰিছোঁ। বিহু বিহু লাগিছে গাত। মোৰ এতিয়া 7টামান লাডু হ'ল। হয়, 7টা লাডু হ'ল। এতিয়া মই এই স্লেবখনতে কৰিম। অকণমান ৰিফাইন দি ল'ম। ৰিফাইন দি ল'লে লাগি নধৰে। যদি ময়দা সানি লয় তেতিয়াহ'লে অলপ বেয়া হয়। গতিকে ময়দা নসনাকৈ গোলাটো বেলিব পাৰিলে ভাল। এতিয়া মই বেলিলোঁ ধুনীয়াকৈ। এতিয়া কাটিম। কটাখিনি আগতে দেখুৱালোঁ। এতিয়া মই কেৰাহী পাতি থৈছোঁ ছাইডত, নিমকি কাটি থোৱা আছে। এইটো তেল গৰম হ'ল। এইখিনি ময়দা লৈছোঁ আৰু হেৰি খুৰমা। এইবাৰ খুৰমা আহি গ'ল। এয়া একেদৰে চৰিয়াত মই ময়দা ল'ম, লৈ একেদৰে বেকিং পাউডাৰ দিম, ৰিফাইন দিম, নিমখ দিম। দি পেলাই মই সানি এটি লাড্ডু কৰিম। এই 4টা লাড্ডু কৰিলোঁ মই। অলপ ডাঙৰকৈ কৰিছোঁ আৰু ডাঠকৈ বেলিছোঁ। চাওক, ডাঠকৈ বেলিছোঁ। লাড্ডুটোও ডাঙৰ, হেৰিটোও ডাঠ। বেলি এই পিচ পিচকৈ কাটিলোঁ, টুকুৰা কৰিলোঁ। অলপ ডাঠ হৈ দেখাত টুকুৰা হৈছে। এতিয়া কেৰাহীত তেল গৰম কৰি থোৱা আছেই। নিমকি তেল ৰৈ গৈছে, সেইখিনিতে মই পুনৰ ভাজিছোঁ। অকণমান চিমত আছে। বেছি হিটটো দিলে বাহিৰে ৰঙা পৰিব, ভিতৰটো নিসিজিব। গতিকে কম জুইত কৰিলে ভাল। এইখিনি হ'ল। এতিয়া মই ইফালে চেনি ৰস পগাই আছোঁ। বিহু বিহু লাগিছে গাত। মাঘৰ বিহু আহি গ'ল। গাঁৱত বেছি ভাল লাগে, খেতি পথাৰ চপাইছে। তাৰপিছত আৰু সকলোৱে বনাই, ঘৰে ঘৰে ঢেঁকীৰ মাত, ঢেঁকীৰ শব্দ, কুটুং 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 কুটুং, ঢেঁকীত চিৰা। আমি কিন্তু কিনো কৰিব আৰু এনেদৰে কৰিছোঁ আৰু। এই নিমকি বনাই থলোঁ। থৈ পেলাই এতিয়া খুৰমাকেইটা বনাবৰ কাৰণে চেনি ৰস কৰি আছোঁ। গাঁৱত ঢেঁকী শব্দই কাণ তাল মাৰিব ৰাতি 3টা বজাৰ পৰা। এয়া চেনি গেছটো অফ কৰি দিলোঁ যে, সেইকাৰণে হেৰি হৈ গ'ল, ফেনটো মৰি গ'ল। সম্পূৰ্ণ অফ কৰি ল'ব কিন্তু, নহ'লে আকৌ সিজি গ'লে খুৰমাটো বেয়া হ'ব, ভাল নহ'ব। সম্পূৰ্ণ গেছটো অফ কৰি ফেনটো মৰাৰ পিছত এতিয়া মই ইয়াতে সেই
ভাজি থোৱা পিচখিনি মই ইয়াতে এতিয়া দিম। এইখিনি চাইডত থৈ দি আছে, দি দিলোঁ। মই গোটেইখিনি দি দিলোঁ। এতিয়া লৰাম, পূৰা লৰাম। এই মোবাইলটো হাতে ধৰি থাকোঁ নহয়, সেইটো এটা সমস্যা। তথাপিও আপোনালোককো দিবলৈ মন যায়, ক'বলৈ মন যায়। চাব, আপোনালোকে চাই পেলাই কিন্তু থৈ নিদিব। লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, বিহুৰ শুভেচ্ছা জনাব। মই সকলোলৈকে বিহুৰ শুভেচ্ছা, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এয়া যিমানে ঠাণ্ডা হৈ আহিলে হৈ গ'ল, পূৰা চেনিখিনি গাত লাগি গৈছে, খুৰমাখিনিৰ গাত সুন্দৰ দেখিছেনে? একদম টাইট পূৰা ধুনীয়া হৈছে, সুন্দৰ। মোৰ নিমকি আৰু খুৰমা হৈ গ'ল। এতিয়া বিহু আহি গ'ল আমাৰ। গাঁৱত ঢেঁকীৰ শব্দ, আমাৰ জুইৰে অকণমান ইমানখিনি নিমকি বনালোঁ। তাৰপিছত বনালোঁ এইখিনি অকণমান ৰঙা পৰিল। প্ৰথমখিনি ৰঙা পৰিল, জুইৰ হিটটো বেছি আছিল। পিছৰখিনি